নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত আন এক খবৰ লৈ আহিছোঁ। এবাৰ যিহেতু উজনি অসমত চলি আছে মিয়া বিৰোধী অভিযান আৰু অভিযানৰ সময়তে মিয়াই সংঘটিত কৰিছে জঘন্য কাণ্ড। এবাৰ 14 বছৰীয়া কিশোৰীৰ সৈতে কৰিছে অপকৰ্ম। 14 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নি কৰিলে অনৈতিক কাৰ্যকলাপ। তাৰ পাছতে এতিয়া চৰ্চালৈ আহিছে যেহেতু ইফালে চলি আছে মিয়া বিৰোধী অভিযান, মিয়াক অসমৰ পৰা খেদিব লাগে, মিয়াৰ বাবে উচ্ছেদ চলি আছে, যি বেদখলকাৰীয়ে বেদখল কৰি আছে। বাংলাদেশৰ পৰা মিয়া আহিছে, অসমত বেদখল কৰিছে, অসমৰ চৰকাৰী ভূমি বেদখল কৰিছে, সেইসকলৰ ওপৰত চলোৱা হৈছে উচ্ছেদ অভিযান, খেদি পঠোৱা হৈছে। আৰু এই মুহূৰ্তত মিয়া বিৰোধী উচ্ছেদ অভিযানৰ মাজতে আন এক মিয়াই সংঘটিত কৰিছে আমগুৰিত, শিৱসাগৰৰ আমগুৰিত সংঘটিত কৰিছে এক ভয়ংকৰ কাণ্ড। 14 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নি কৰিলে অনৈতিক কাৰ্যকলাপ। সবিশেষ খবৰ লৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে মিয়ায়ে কিদৰে সংঘটিত কৰিলে আন এক জঘন্য কাণ্ড উজনি অসমত। আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তৰ আন এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই খবৰ হৈছে যে শিৱসাগৰত মিয়াৰ চলিছে জঘন্য কাণ্ড। 14 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নি অচিনাক্ত মিয়ায়ে কৰিছে অনৈতিক কাৰ্য, অঞ্চলত উত্তপ্ত পৰিস্থিতি। এফালে উজনি অসমত চলিছে মিয়া বিৰোধী অভিযান আৰু মিয়া বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে শিৱসাগৰ জিলাত মিয়াই সংঘটিত কৰা আন এক জঘন্য ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোক তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন কৰিছে। ঘটনাৰ স্থান হৈছে আমগুৰিৰ ডুবদৰৰ কেঁকুৰাচোৱা গাঁও। স্থানীয় সূত্ৰে জনোৱা মতে লিমন মণ্ডল নামৰ এজন অচিনাক্ত মিয়ায়ে প্ৰেমৰ প্ৰলোভন দেখুৱাই 14 বছৰীয়া কিশোৰীক পলুৱাই নিছে আৰু ঘটনাটোৱে কেৱল কিশোৰীগৰাকীয়ে নহয়, তেওঁৰ পৰিয়ালৰ জীৱনত নহয়, সমগ্ৰ গাঁৱৰ শান্তিৰ শৃংখলাটো প্ৰভাৱ পেলাইছে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰেই কিশোৰীৰ ঘৰলৈ বিভিন্ন দল সংগঠন এটা ক্ৰমে উপস্থিত হৈছে। শিৱসাগৰত মিয়া বিতৰ্ক চলি থকাৰ সময়তে এই ঘটনা এতিয়া নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু সংগঠনৰ তীব্ৰ অভিযানৰ মাজতেই সংঘটিত হৈছে অপৰাধৰ লগতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জনসাধাৰণৰ মাজত গভীৰ ক্ষোভ প্ৰকাশ কৰিছে। কিশোৰীগৰাকীৰ পৰিয়ালে হালুৱাটিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু অভিযোগৰ ভিত্তিত নিশাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। স্থানীয় ৰাইজৰ অভিযোগ মতে ডুবদৰৰ কেঁকুৰাচাৱাৰ গাঁৱৰ ভাস্কৰ গগৈ নামৰ এজনৰ গৃহত ব্যৱসায়ৰ ক্ষেত্ৰত ভাড়াঘৰত থকাৰ সুযোগ লৈ মিয়া লিমন মণ্ডলে জঘন্য ঘটনা সংঘটিত কৰিছে আৰু ইতিমধ্যে আৰক্ষী অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আনহাতে ঘটনাটোৱে ইতিমধ্যে শিৱসাগৰ জিলাৰ সামাজিক পৰিৱেশত উত্তেজনা বৃদ্ধি আৰু মিয়া বিৰোধী আন্দোলনৰ দাবীক অধিক প্ৰবল কৰি তোলা পৰিলক্ষিত হৈছে। আমি পুনৰ কৈছোঁ, এফালে চলি আছে ৰাজ্যত মিয়া বিৰোধী অভিযান আৰু উজনি অসমত মিয়া বিৰোধী অভিযানৰ মাজতে এবাৰ শিৱসাগৰত মিয়াই চলাইছে জঘন্য কাণ্ড। 14 বছৰীয়া কিশোৰীক প্ৰেমৰ প্ৰলোভনেৰে পলুৱাই নিলে অচিনাক্ত মিয়াই কৰিছে অনৈতিক কাৰ্যকলাপ, যাৰ বাবে অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আমি সমগ্ৰ দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ, লগতে যদিহে মন্তব্য আছে তেন্তে মন্তব্য আমি আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। বিষয় যে আমগুৰি নগৰৰ একেবাৰে কাষৰে অতি দূৰত থকা ডুবদৰ অঞ্চলৰ কুকুৰাচোৱা গাঁৱত আচলতে আজি আমি শেহতীয়াকৈ জানিবলৈ পালোঁ যে আমগুৰি এই ডুবদৰ কুকুৰাচোৱা গাঁৱৰ এগৰাকী প্ৰায় 8ম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী আচলতে তেওঁলোকৰ ঘৰৰ কাষতে যি ঘৰ ছোৱালীজনী আছিলে তেওঁলোকৰ ঘৰৰ কাষতে থকা আচলতে কিছু সাঁচি ব্যৱসায়ী আমাৰ অসমীয়া মানুহে তেওঁলোক আচলতে কিছু মিয়া পুহি ৰাখিছিলে তেওঁলোকৰ নিজৰ ব্যৱসায় বাণিজ্য প্ৰচাৰ কৰিব পাৰে। সেই মিয়া এজনেই এই কাষৰ 8ম শ্ৰেণীৰ ছাত্ৰী এজনীক পলুৱাই নিবলৈ বুলি প্ৰায় ৰাইজৰ সন্দেহ হৈছে আৰু তাত আমি বিল আছিল তীব্ৰ ধিক্কাৰ জনাইছোঁ। আৰু আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত চলি থকা আচলতে লভ জিহাদৰ দৰে যি ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত, আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে এই ডুবদৰ কুকুৰাচোৱা গাঁৱতো এই সৰু 8ম শ্ৰেণীৰ ছাত্ৰজনী আচলতে লভ জিহাদৰ বহি দিছে। কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান এই যিঘৰ মানুহত আচলতে এই মিয়াসমূহ আচলতে পুহি ৰাখিছিল সেই মানুহৰ আচলতে কংগ্ৰেছী নেতা আচলতে সততে কংগ্ৰেছীসকলে চিঞৰি থাকে যে তেওঁলোকে বাংলাদেশী বিৰোধিতা নকৰে বা বাংলাদেশী বিল আছে থানাকৈ আদি কৰি কিছুমান সংগঠনে যেতিয়া বাংলাদেশীৰ বিৰুদ্ধে চিঞৰি থাকে তেওঁলোকে কয় যে বিল আছে থানা এইটো সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু আমি আজি প্ৰশ্ন কৰিছোঁ, কংগ্ৰেছক প্ৰশ্ন কৰিছোঁ, এই কংগ্ৰেছৰ এই যিজনৰ ঘৰত এই মিয়া পুহি পাই নিজৰ ব্যৱসায় পোহপাল দি আহিছে, নিজৰ ব্যৱসায়ক লাভান্বিতৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে, তেওঁলোকক প্ৰশ্ন কৰিছোঁ আজি যদি আপোনাৰ ঘৰত যদি মিয়া নুপুহিলেহেঁতেন হয়তো আজি এই 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকী ইয়াৰ পৰা যাবলগীয়া অৱস্থা নহ'লহেঁতেন। গতিকে আমি অতি শীঘ্ৰে আমি হিমন্ত বিশ্ব
শৰ্মা ডাঙৰীয়া প্ৰশাসনক ডাঙৰীয়া চৰকাৰৰ লগতে অতি প্ৰশাসনক আমি অতি শীঘ্ৰে এই ভাস্কৰ গগৈৰ লগতে এই যিজন আচলতে কংগ্ৰেছী নেতা এইজনৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ আৰু লগতে এই যিজনী ছোৱালী ইয়াৰ পৰা নিৰুদ্ধ হৈছে তেওঁক অতি শীঘ্ৰে উদ্ধাৰৰ আমি দাবী জনাইছোঁ আৰু যিজন ভাস্কৰ গগৈ তেওঁ পাৰিছোঁ যে ভাস্কৰ গগৈ আচলতে VDP ছেক্ৰেটাৰী আচলতে VDP যদি ছেক্ৰেটাৰীজনে আচলতে মিয়াৰ আচলতে পৃষ্ঠপোষকতা কৰে নিজৰ ব্যৱসায় লাভান্বিতৰ কাৰণে তেন্তে সাধাৰণ মানুহে কি কৰিব কিন্তু ইয়াত কিন্তু পুলিচ প্ৰশাসনে আচলতে তেওঁলোকক গুৰুত্ব দিব লাগে আৰু তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে মই কৈছোঁ গ্ৰেপ্তাৰ কৰিব লাগে বিল আছিদ নাই কৈছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এই কংগ্ৰেছী নেতাজন ভাস্কৰ গগৈ নামৰ মানুহজন